সকলোকে চাহ জলপান দি কোনোমতে ভাতকেইটা বনাই আজৰি হৈছো ইমান গৰম পৰিছে আজি কামকেইটা কৰি লৈ অকণমান ফেনৰ তলতে জিৰণি লওঁগে বো ক'ত আছা তুমি ভণ্টি কোৱাচোন অথনিৰ পৰা চিঞৰি আছো শুনা নাই নেকি নহয় মানে ভণ্টি মই পাকঘৰত কাম কৰি আছিলো যে সেইকাৰণে তুমি মতা শুনা নাছিলো কোৱাচোন কি হ'ল মোৰ কাপোৰখিনি যে ধুব কৈছিলো কেতিয়া ধুবা মই পাহৰিছিলোৱে হ'ব দিয়া মই ধুই দিম চাবা কিন্তু কাপোৰ নুশুকালে কথা বেয়া হ'ব কালিলৈ মোৰ কলেজ আছে হ'ব দিয়া মই এতিয়া অলপ ওলাই যাম ফোনটো বাজিছে কোনেনো ফোন কৰিছে জানো মায়ে ফোন কৰিছে হেল্ল' মা আছো দিয়া তোমালোকৰ ভালনে মোৰ ভালেই হেৰি নহয় মা এইকেইদিনত মই যাব নোৱাৰিম কেইদিনমান পাছতহে যাব পাৰিম জানাই দেখোন ঘৰখনত কিমান কাম আহৰিয়ে নাই সেইকাৰণে এবাৰ বিহুতো যাব নোৱাৰিলো বাকী দেউতা ঠিকে আছেনে দেউতাক ক'বা মই দুদিনমান পিছত গৈ আছো মহাৰাণীয়ে ফোনত কথা পাতি আছে নহয় মানে মা ঘৰৰ পৰা মায়ে ফোন কৰিছিলে হেল্ল' মা তোমাৰ লগত মই পিছত কথা পাতিম দিয়া হ'ব দিয়া ৰাখিছো পাত আমাৰ আলোচনাই কৰিছিলি চাগে লগাই লগাই তোক ধ্বংস কৰিলে মাক চাইহে জীয়েক মানুহে এনেই নকয় বোলে ছোৱালী আনোতে সদায় মাকক চাব লাগে মা সদায় সদায় আপুনি মোৰ মাক ধৰি কথা নকব মায়ে মোক কোনোদিন বেয়া কথা শিকোৱা নাই তোৰ ইমান সাহস মোৰ মুখে মুখে কথা কৈছ এইখন মোৰ ঘৰ গতিকে সকলো মোৰ মতে চলিব এইখন তোৰ মাৰৰ ঘৰ নহয় যা মোৰ কাপোৰ কেইটা ইস্ত্ৰি কৰগে আৰু কিমান বাৰ ক'ব লাগিব এৰা শুনিছানে এৰা কোৱাচোন মোক মাতিছিলা অথনিৰে পৰা চাহ একাপ খাওঁ খাওঁ লাগি আছে যোৱাচোন বনাই আনাগে আৰু শুনা চেনি অকণমান বেছিকে দিবা তুমি অলপ ৰবা নেকি মানে ভণ্টিৰ কাপোৰখিনিও ধুবলৈ আছিলে আৰু মাৰ কাপোৰখিনিও ইস্ত্ৰি কৰিব লগা আছিলে কি আৰে মোক চাহ একাপ দিবৰ সময়তহে তোমাৰ কাম ওলাই চোৱা মই এইবোৰ একো নাজানো তোমাক চাহ বনাবলৈ কৈছো চাহ একাপ বনোৱাগে যোৱা আৰু বাকী কামবোৰ পিছত কৰিবা যোৱা মই এতিয়া কোনটো কৰো ভণ্টি কাপোৰখিনি নুধুলেও গালি পাৰিব ইফালে মাৰ কামখিনিও কৰিব লাগে আৰু তুমিও চাহ বনাবলৈ কৈছা এতিয়া কি কৰিব লাগিব কি কৰিব নালাগে সেইটোও তোমাক ময়ে শিকাব লাগিব নেকি বিয়া হোৱাৰ আগতে এইবোৰ শিকি ল'ব লাগে এইখন তোমাৰ মাৰ ঘৰ নহয় এজনী বোৱাৰী ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি কৰিব লাগে কি কৰিব নালাগে সেইখিনি দায়িত্ব যদি পালন কৰিবই নোৱাৰা তেন্তে বিয়া হ'বই নালাগিছিল তুমিতো ৰাতিপুৱাৰ পৰা দেখিয়ে আছা কি কৰিছো কি কৰা নাই ঘৰখনৰ সকলো কাম মই অকলেই কৰিব লাগে মা আৰু ভণ্টিয়ে নিজে পানী এগিলাচো লৈ নাখায় আজিকালিতো নিজৰ কাৰণে ভাবিবলৈ বাদেই দিলো এখন দেখো আহৰি নাই ময়ো তেজ মঙহৰে গঢ়া মানুহ ময়ো কাৰোবাৰ জীয়ৰী বিহু বুলি নিজৰ ঘৰখনলৈ যাবলৈও সময় নাপালো তোমাক ভৰসা কৰিয়ে তোমাৰ লগত বিয়া হৈছিলো যদি তুমিও নুবুজা কোনে বুজিব মোৰো কিছুমান ভাল লগা বেয়া লগা আছে মোৰো আবেগ অনুভূতি আছে গতিকে সেইবোৰক অলপ গুৰুত্ব দিবলৈ শিকিবা পাৰিলে মোক অলপ সময় দিবা তই আহি মোৰ ল'ৰাটোক কি লগাইছিলি কথা লগাই লগাই ঘৰখন ধ্বংস কৰিলি ৰ'বা মা তুমি তাইক তেনেকৈ নকবা তাই মোক একো লগোৱা নাই তাই যি কৈছে উচিত কথাই কৈছে মা ছোৱালী জীৱনটো বৰ সহজ নহয় আচলতে আমাৰ কিছুমান ভুল আছে এজনী ছোৱালী এখন ঘৰলৈ বিয়া হৈ সকলো কাম বন যে কেৱল তাইয়ে কৰিব লাগিব তেনেকুৱা কথা নহয় মা নিজৰ সকলো আপোন মানুহক এৰি লোকৰ ঘৰ এখনক নিজৰ কৰি ল'ব পৰা শক্তি কেৱল ভগৱানে নাৰীসকলকহে দিছে তুমিও এদিন এখন ঘৰৰ বোৱাৰী আছিলা আৰু ভণ্টিও আন এখন ঘৰৰ এদিন বোৱাৰী হ'বগৈ গতিকে ভণ্টিক নিজৰ কামসমূহ নিজে কৰিবলৈ শিকাবা আৰু তুমিও সৰু সুৰা কামবোৰ নিজে কৰিবা বাকীবোৰতো তাই কৰেই আৰু আজিৰ পৰা মই তোমাক তোমাৰ কামত সহায় কৰিম তোমাক সহায় কৰি দিলে মই তোমাৰ তলতীয়া হৈ নাযাওঁ সেইটো আমাৰ বুজাবুজি হয় মোৰো কিছুমান ভুল আছিল বেয়া নাপাবা বোৱাৰী আজিৰ পৰা আমি মিলিজুলি কামবোৰ কৰিম দিয়া ঘৰখনৰ কামবোৰহে হ'ব লাগে মই যদি তোমাক বুজি নাপাওঁ
তুমি যদি মোক নুবুজা কেনেকৈ হ'ব হ'ব দিয়ক মা মইতো আপোনালোকক নিজৰ বুলিয়ে ভাবোঁ আপোনালোকেও মোক নিজৰ বুলি ভাবি মৰম কৰিবচোন আৰু তুমিও মোক অলপ সময় দিবা কাৰণ এগৰাকী পত্নীয়ে নিজৰ স্বামীৰ পৰা কেৱল টকা নিবিচাৰে তেওঁৰ পৰা মৰম আৰু গুৰুত্বও বিচাৰে হ'ব দিয়া আৰু ভুল হৈ গ'ল এইবোৰ ধৰি নাথাকিবা কিমানৰ কাম বন কৰি থাকিবা বোলা আজি এপাক বাহিৰৰ পৰা ফুৰি আহোঁ ঠিক আছে দিয়া মা ব'লক আমি ওলাওঁগৈ